জয়ামিতৰ দৰ্শকসকলক স্বাগতম জনাইছো। বিটিসিত প্ৰমোদ বড়োৰ চৰকাৰ কিমান নিকা হ'ব? ঘনশ্যাম দাসৰ অন্তৰ্ভুক্তিয়ে বহুত প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যেটো বিটিসি চৰকাৰ গঠন কৰাৰ পাছতে প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ গঠন হ'ল আৰু এই চৰকাৰ গঠন কৰাৰ পাছত কিমান আসলতে নিকা হ'ব এখন চৰকাৰ, তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। ঘনশ্যাম দাসৰ চৰকাৰত অন্তৰ্ভুক্তিয়ে বহু প্ৰশ্নই এতিয়া সন্মুখলৈ আনিছে। নিকা চৰকাৰ দাবী কৰা প্ৰমোদ বড়োৱে কিয় লৈছে ঘনশ্যামক? যৌন নিৰ্যাতনত অভিযুক্ত জিএছপিৰ পৰিষদ ঘনশ্যাম দাস জামিন লাভ কৰি নিৰ্বাচনত জয়ী হৈছিল ঘনশ্যাম দাস আৰু ঘনশ্যাম দাসৰ সপক্ষে এবাৰ যুক্তি দাঙি ধৰিলে বিজেপিৰ নেতা বিশ্বজিৎ দৈমাৰীয়ে। আমি জনাই আছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। ঘনশ্যাম দাসক লৈ বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে। ধৰ্ষণৰ দৰে এক অভিযুক্ত হৈছিল এগৰাকী ঘনশ্যাম দাস আৰু ঘনশ্যাম দাসৰ চৰকাৰত অন্তৰ্ভুক্তিয়ে বিভিন্ন প্ৰশ্নৰ এতিয়া সৃষ্টি কৰিছে। সম্পূৰ্ণ নিকা চৰকাৰ গঠন হোৱাৰ দাবী কৰিছিল প্ৰমোদ বড়োৱে, কিন্তু এতিয়া এগৰাকী ব্যক্তিৰ নাম সোমাইছে এখন চৰকাৰত। বিটিসি চৰকাৰত নাম সোমোৱাক লৈ যথেষ্ট এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আনফালে ঘনশ্যাম দাসৰ সপক্ষে যুক্তি দাঙি ধৰিছে বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে। টিভিত বজাইছে, কিন্তু ৰাইজেতো ভোট দি তেওঁক জিকাইছে ন। গতিকে তেওঁৰ পাৰ্চনেল যিটো আপোনাৰ মানে কি কয় এইটো পাৰ্চনেলিটি, অসমীয়াত কি কয় মই নাজানো, তেওঁৰ যিটো ব্যক্তিত্ব, এই ব্যক্তিত্বটো সমষ্টিৰ মানুহে জানে, বাহিৰা মানুহ কোৱাৰ লগত কি কথাটো আছে। আৰে নহয় নহয় নহয়, মই ৰাজনীতিত একো নাই। ৰাজনীতিৰ ক্ষেত্ৰত ৰাইজে যাক চইচ কৰিব সিয়ে। আপোনালোকে এতিয়া বহুত কথা কয় টিভিত, আপুনি ইএম হ'ব পাৰিব নেকি? আপুনি MCLA হ'ব পাৰিব নেকি? নোৱাৰে। MCLA কোনে হ'ব পাৰে? যেতিয়া ৰাইজে ভোট দিয়ে। আজি তাত 3, 4, 5টা মানে আপোনাৰ কেণ্ডিডেট আছিলে। পাৱাৰফুল পাৰ্টীয়ে তাত মানে আপোনাৰ কেম্পেইন কৰিছিলে। তাৰপিছতো ঘনশ্যাম দাস ডাঙৰীয়াৰ ওপৰত এটা আস্থা ৰাখি, বিশ্বাস ৰাখি তেওঁক ভোট দি পেলাই আজি জয়যুক্ত কৰাইছে। তেওঁতো তাৰ MCLA, তাতকৈ তেওঁতকৈ আপোনাৰ গুৱাহাটী মানুহে কেনেকৈ বেছি জানিব? চোৱা, এইটোৱে কথা তাৰ লগত নাই, এইটো প্ৰুফটো নাই নহয়। আৰে এতিয়াতো কনভিক্ট হোৱা নাই, কনভিক্টটো হোৱা নাই ন। আৰে বাবা, কনভিক্টটো হোৱা নাই। কনভিক্ট হ'লেহে, প্ৰমাণ হ'লেহে মানুহৰ ওপৰত চব অভিযোগ হয়। মই তাক বচাবলৈ যাব নোখোজোঁ, কিন্তু আপোনালোকে যিহেতু আজি কাউন্সিলত তেওঁ ইএম হোৱাৰ কাৰণে সেইটো অভিযোগ শুনিব আছে। আমাৰ ইলেকশ্যন কমিশ্যনৰ ইলেকশ্যন মানে কোড অফ কণ্ডাক্টৰ যিখিনি ৰুল আছে তাত কি হৈছে, মানুহ যেতিয়ালৈকে কনভিক্ট নহয়, আজি আপোনাৰ জেলৰ পৰাও MP হৈ পেলাই আজিলৈকে মানে চলি আছে। চগা অপৰাধী কেতিয়া কোৱা হয়? অপৰাধী যেতিয়া প্ৰমাণ হৈ পেলাই সি কনভিক্ট হ'ব, তেতিয়াহে হ'ব তেওঁ অপৰাধী। আপুনি কয় নেকি যে উকিল গগৈ অপৰাধী? আপুনি কওক এতিয়া মোৰ আগত, অপিল গগৈ জেলত আছে, আপুনি কওক। তো আপুনি যদি ক'ব নোৱাৰে প্ৰমোদ কেনেকৈ ক'ব? আৰে নহয় নহয়, আপোনালোকে মনত কাকবা ঘনশ্যামক কিবা কাৰণত বেয়া পাইছে, এইটো বেলেগ কথা। তো আপোনালোকে কৰ্টত কৈ আপুনি কেনেকৈ ডাঙৰ হ'ব? জাজমেণ্টতহে ক'ব। আপোনালোকে ভাবিছে নেকি যে আপোনালোকে সাংবাদিক হোৱাৰ কাৰণে আপোনালোকৰ মতে নিয়ম নীতিও ভংগ কৰিব লাগে? বিচাৰটো কৰ্টত হ'ব। আপোনালোকে কৰ্টত জাজমেণ্ট নোহোৱাকৈ আপোনালোকে কিয় জাজমেণ্ট দি আছে? অভিযুক্তৰ উপযুক্তৰ লগতো কথা নাহে নহয়। অভিযুক্তটো চবৰ ওপৰতে কিবা নহয় কিবা অভিযুক্ত হ'ব পাৰে। মই সেইকাৰণে আপোনালোকে কৈছে যে অসমৰ চবেই ভালে অখিল গগৈক। অখিল গগৈ আপোনালোকে অভিযুক্ত বুলি ক'ব নেকি? তেওঁ যে জেলত আছে, আপোনালোকেতো আকৌ কৈ আছে ষড়যন্ত্ৰ। তো ঘনশ্যামৰ ওপৰতো ষড়যন্ত্ৰও হ'ব পাৰে। মোক কিয় চাৰ্চ কৰিছে? মকতো চাৰ্চ কৰাৰ কথা নাই, আপুনিহে কৈ আছে। আপোনালোকে অখিল গগৈক কিয় তেনেকুৱা ভাবিছে যে অখিল গগৈ দোষী বুলি আপোনালোকে কিয় ক'ব খুজিছে? আচ্ছা, ৰেপ কৰাটো আপুনি দেখিলে কেনেকৈ? আপুনি যদি তাৰ লগত নাই, আপুনি তেওঁৰ লগত কিয় আছিলে সেইটো সময়ত? তো তেতিয়া আপুনি কৰিছে বুলি ক'লে, কিয় ক'লে? এৰেষ্ট কৰাৰ পিছত কি হ'ল এতিয়া? চোৱা, এটা কথা, ৰাইজক ভুলভাৱে পৰিচালিত কৰিব নালাগে। মানুহ এটা যিকোনো সময়ত কাৰোবাৰ দ্বাৰা কিবা এটা অভিযোগ হ'ব পাৰে। মই নকওঁ যে সেই মানুহজন দোষী নহয়, কিন্তু যেতিয়ালৈকে কোৰ্টে এইটো মানে দোষী সাব্যস্ত নকৰে, আপোনাৰ মোৰ কাৰো অধিকাৰ নাই যে তেওঁ দোষী। কাৰণ আপোনাৰ ওপৰত আজি কোনোবা এলিগেশ্যন এটা দিব পাৰে। গতিকে তাত কিয় ধৰি আছে? গণ সুৰক্ষা দলত এজন জিকিছে, তেওঁ মানে ছাপৰ্ট কৰিছে, আজি তেওঁ ইএম হৈছে আজিৰ দিনটোত, আৰু গণ সুৰক্ষা পাৰ্টীয়ে তেওঁক মানে ইএম
দিব লাগে তাৰ কাৰণে যোগ্য সেইটো কৰিছে যেতিয়া দোষী হ'ব তেতিয়াতো মানে আপোনাৰ সেইটো থাকিবই নোৱাৰে দোষী সাব্যস্ত হোৱাৰ পিছত সেইটোৱে আমাৰ মিডিয়াৰ আপোনালোকে যিবিলাক জাৰ্ণালিষ্টৰ ভুলটো কল জাৰ্ণালিষ্টে ক'ব পাৰে কিন্তু ইলেকশ্যনৰ ক্ষেত্ৰতো পাব্লিকে ভোট দিব লাগিব ইলেকশ্যন কোড অফ কণ্ডাক্ট মতে বুজি পালে না নাই ইয়াত কোনো ৰাজনৈতিক দল নালাগে চৰকাৰ গঠন কৰিবলৈ হ'লে যিজন মুৰব্বী হ'ব বা যিজনে ক্লেইম কৰিব তেওঁক যদি চবতকৈ হাইষ্ট বিধায়ক বা MCLA যদি সমৰ্থন কৰে সিয়ে চৰকাৰ গঠন কৰিব পাৰে গতিকে 17 জন হ'লেও তেওঁ একশ্যন লাগে কিন্তু 17 জনৰ সলনি আপুনি ৰাইজে ভাল পাইছে ছাৰ বিজেপিক ভাল পোৱা আৰু UPPলক ভাল পোৱা আৰু গণ সুৰক্ষা পাৰ্টিক ভাল পোৱা প্লাছ কৰিলে BPF ভাল পোৱাতকৈ বেছি ভাল পোৱা ৰাইজ হয় না নহয় গতিকে ডেমক্ৰেচি সেইটোৱেই হয় মই সাংবাদিক হ'লে কাকবা দোষী মানে লাইনটোত কিবা এটা মই অভিযোগ মানিব পাৰোঁ কাৰণ চবতে লেভেল আছে মই আজি মানে বিজেপিৰ এজন কাৰ্যকৰ্তা বিজেপিৰ কাৰ্যকৰ্তা হিচাপে চাপ'জ মোৰ এটা লিমিট আছে পলিটিকেল কিবাটোহে মই ক'ম দোষী অদোষী এইটো তাত ক'ব কোনোবাই অভিযোগ কৰিছে তেওঁলোকে কেম্পেইন কৰিব সাংবাদিকবিলাকে সেইটো বিষয়ত উত্থাপন কৰিব সেইটো আপোনালোকেও ৰাইট কিন্তু আমি কাকবা জবৰদস্ত এনেকুৱা চাৰ্জ কৰিব নোৱাৰোঁ যে আপুনি তেনেকুৱা কিবা কিয় সেইটো কৰিব কাৰণ যেতিয়ালৈকে কোৰ্টে তাক দোষী সাব্যস্ত নকৰে তেতিয়ালৈকে কোনো মানুহৰ ইভেন পুলিচৰো অধিকাৰ নাই যে মানে তেওঁ দোষী কৰিছে বুলি ক'বলৈ আজি তেওঁলোকেতো চব চিডি কেছদাৰী ছাবমিট কৰিছে তথাপিও আজিলৈকে দোষী সাব্যস্ত যেতিয়া মানুহ এটা দোষী সাব্যস্ত নহয় তেতিয়া আপুনি তাক কেনেকৈ দোষী বুলি ক'ব মানুহৰ মুখৰ কথাই দি নচলে নহয় আমাৰ দেশখন আৰু সেইটো যদি হয় তেতিয়াতো এই দেশখনত কি থাকিব আমাৰ ডেমক্ৰেচিত যেতিয়া নিৰ্বাচন এটা হয় সেই নিৰ্বাচন এটা হোৱাৰ পিছত যিকোনো দল যিকোনো ব্যক্তিয়ে চৰকাৰ কৰিবৰ কাৰণে ক্লেইম কৰিব লাগে যে মোৰ লগত সমৰ্থন আছে মই চৰকাৰ কৰিব বিচাৰোঁ যদি তোমাৰ তাত মানে কি কয় আপোনাৰ নিশ্চিতভাৱে সদস্য আৰু তেওঁলোকৰ ফিজিকেল নহ'লেও ছিগনেচাৰ কিবা এটা যদি দি দিব পাৰে ছাপৰ্টিং লেটাৰ যদি দি দিব পাৰে তেতিয়া গভৰ্ণৰ এটাই ডিচাইড কৰিব যে তেওঁক চৰকাৰ কৰিব দিম না নিদিম আৰু যেতিয়া কোনেও ক্লেইম নকৰে হেং হৈ থাকে তেতিয়া লাষ্ট মমেণ্টত গভৰ্ণৰে কল কৰিব যাৰ ছিংগল মেজৰিটি যে আপুনি চৰকাৰ কৰিব পাৰিব নেকি না নোৱাৰিব যেতিয়া তেওঁ মই নোৱাৰোঁ বুলি কয় তেতিয়া ছেকেণ্ড লাৰ্জেষ্টক মাতিব এতিয়া আমাৰ তাত উইদিন দি ডে ছাপ'জ এদিনৰ পিছতে অলৰেডি প্ৰমোদ বড়ো ডাঙৰীয়াই ক্লেইম কৰিলে যে মোৰ লগত ইমানজন সদস্য আছে আৰু মোৰ লগত বিজেপি আৰু মানে আপোনাৰ গণ সুৰক্ষা পাৰ্টিয়ে সমৰ্থন কৰি আছে গতিকে মই চৰকাৰ কৰিব খোজোঁ ইয়াৰ গোটেইটো ফ্ৰড তিনিটা পাৰ্টিৰ ছাপৰ্টিং লেটাৰ তিনিটা পাৰ্টিৰ ইলেক্টেড সদস্যৰ তালিকা তেওঁলোকৰ ছিগনেচাৰ আৰু তেওঁলোকৰ কাউন্সিলৰ সদস্যবিলাকৰ যিটো লিডাৰ সেই লিডাৰবিলাক তাত গৈছিলে আৰু সেইখিনি লৈ ফালে গভৰ্ণৰে তাত আপত্তি নাই বোলে প্ৰমোদ বড়ো ডাঙৰীয়াক অনুমতি দিলে চৰকাৰ গঠন কৰাৰ কাৰণে সেই হিচাপে 15 তাৰিখে অটেকিং হৈ গ'ল তেনেকুৱা কৰা নাই ইণ্ডিভিজুৱেলি চবে চবৰ লগত কথা পাতি আছে যে আমি একেলগে কৰিব পাৰোঁ নেকি সেইবিলাক চলি আছে এইটো চলে নেচাৰেল কথা সেইটো আমিও কথা পাতি আছোঁ মই নিজে BPFৰ বহুতৰ লগত কথা পাতি লাষ্টত ৰেউৰিৱা নাৰ্জীহাৰী আহি পালি দেখোন জইন কৰিলে সেইটোতো চলি আছে কৰিছে চবৰ লগত কৰিছে কথা পাতি আছে ইভেন হেমন্তৰ দাৰ লগতো কথা পাতিছিলে সেইটো দেখোন অপেনলি কৈছে দেখোন মানে সেইটোতো চবেই কৰিব চবেই হয় সেইটো ডেমক্ৰেচিত আপোনালোকৰ টিভিত বজাইছে কিন্তু ৰাইজেতো ভোট দি তেওঁক জিকাইছে ন গতিকে তেওঁৰ পাৰ্চনেল যিটো আপোনাৰ মানে কি কয় এইটো পাৰ্চনেলিটি অসমীয়াত কি কয় মই নাজানো তেওঁৰ যিটো ব্যক্তিত্ব এই ব্যক্তিত্বটো সমষ্টিৰ মানুহে জানে বাহিৰা মানুহ কোৱাৰ লগত কি কথাটো আছে আৰে নহয় মই ৰাজনীতিত একো নাই ৰাজনীতিৰ ক্ষেত্ৰত ৰাইজে যাক চইচ কৰিব সিয়ে আপোনালোকে এতিয়া বহুত কথা কয় টিভিত আপুনি EM হ'ব পাৰিব নেকি আপুনি MCLA হ'ব পাৰিব নেকি নোৱাৰে MCLA কোনে হ'ব পাৰে যেতিয়া ৰাইজে ভোট দিয়ে আজি তাত 3-4টা 5টা মানে আপোনাৰ কেণ্ডিডেট আছিলে পাৱাৰফুল পাৰ্টিয়ে তাত মানে আপোনাৰ কেম্পেইন কৰিছিলে তাৰপিছতো ঘনশ্যাম দাস ডাঙৰীয়াৰ ওপৰত এটা আস্থা ৰাখি বিশ্বাস ৰাখি তেওঁক ভোট দি ফালে আজি জয়যুক্ত কৰাইছে তেওঁতো তাৰ MCLA তাতকৈ তেওঁতকৈ আপোনাৰ গুৱাহাটী মানুহে কেনেকৈ বেছি জানিব চোৱা এইটোৱে কথা তাৰ লগত নাই এইটো প্ৰুফটো নাই নহয় আৰে এতিয়াতো কনভিক্ট হোৱা নাই তো কনভিক্টটো হোৱা নাই ন আৰে বাবা কনভিক্টটো হোৱা নাই কনভিক্ট হ'লেহে প্ৰমাণ হ'লেহে মানুহৰ ওপৰত চব অভিযোগ হয় মই তাক বচাবলৈ যাব নোখোজোঁ
কিন্তু আপোনালোকে যিহেতু আজি কাউন্সিলত তেওঁ ইএম হোৱাৰ কাৰণে সেইটো অভিযোগ শুনিব আছে আমাৰ ইলেকশ্যন কমিশ্যনৰ ইলেকশ্যন মানে কোড অফ কণ্ডাক্টৰ যিখিনি ৰুল আছে তাত কি হৈছে মানুহ যেতিয়ালৈকে কনভিক্ট নহয় আজি আপোনাৰ জেলৰ পৰাও MP হৈ ফালে আজিলৈকে মানে চলি আছে চাওক অপৰাধী কেতিয়া কোৱা হয় অপৰাধী যেতিয়া প্ৰমাণ হৈ ফালে সি কনভিক্ট হ'ব তেতিয়াহে হ'ব তেওঁ অপৰাধী আপুনি কয় নেকি যে উকিল গগৈ অপৰাধী আপুনি কওক এতিয়া মোৰ আগত অপিল গগৈ জেলত আছে আপুনি কওক তো আপুনি যদি ক'ব নোৱাৰে প্ৰমোদ কেনেকৈ ক'ব আৰে নহয় নহয় আপোনালোকে মনত কাকবা ঘনশ্যামক কিবা কাৰণত বেয়া পাইছে এইটো বেলেগ কথা তো আপোনালোকে কৰ্টত গৈ আপুনি কেনেকৈ ডাঙৰ হ'ব জাজমেণ্টতহে ক'ব আপোনালোকে ভাবিছে নেকি যে আপোনালোকে সাংবাদিক হোৱাৰ কাৰণে আপোনালোকৰ মতে নিয়ম নীতিও ভংগ কৰিব লাগে বিচাৰটো কৰ্টত হ'ব আপোনালোকে কৰ্টত জাজমেণ্ট নোহোৱাকৈ আপোনালোকে কিয় জাজমেণ্ট দি আছে অভিযুক্তৰ উপযুক্তৰ লগতো কথা নাহে নহয় অভিযুক্তটো চবৰ ওপৰতে কিবা নহয় কিবা অভিযুক্ত হ'ব পাৰে মই সেইকাৰণে আপোনালোকে কৈছে যে অসমৰ চবেই ভালে অখিল গগৈ আপোনালোকে অভিযুক্ত বুলি ক'ব নেকি তেওঁ যে জেলত আছে আপোনালোকে আকৌ কৈ আছে ষড়যন্ত্ৰ তো ঘনশ্যামৰ ওপৰতো ষড়যন্ত্ৰও হ'ব পাৰে মোক কিয় চাৰ্চ কৰিছে মকতো চাৰ্চ কৰাৰ কথা নাই আপুনিহে কৈ আছে আপোনালোকে অখিল গগৈক কিয় তেনেকুৱা ভাবিছে যে অখিল গগৈ দোষী বুলি আপোনালোকে কিয় ক'ব খুজিছে আচ্ছা ৰেপ কৰাটো আপুনি দেখিলে কেনেকৈ আপুনি যদি তাৰ লগত নাই নাই আপুনি তেওঁৰ লগত কিয় আছিলে সেইটো সময়ত তো তেতিয়া আপুনি কৰিছে বুলি ক'লে কিয় ক'লে এৰেষ্ট কৰাৰ পিছত কি হ'ল এতিয়া চোৱা এটা কথা ৰাইজক ভুলভাৱে পৰিচালিত কৰিব নালাগে মানুহ এটা যিকোনো সময়ত কাৰোবাৰ দ্বাৰা কিবা এটা অভিযোগ হ'ব পাৰে মই নকওঁ যে সেই মানুহজন দোষী নহয় কিন্তু যেতিয়ালৈকে কৰ্টে